মই মোৰ ধৰ্মপুথি কুৰাণত হাত দি মই ক'ব পাৰিম যে ডক্টৰ নুমল মমিন ডাঙৰীয়া গাত মই স্পৰ্শ কৰা নাই। কিন্তু তেখেতে এজন খ্ৰীষ্টিয়ান লোক, তেওঁ খ্ৰীষ্ট ধৰ্ম পালন কৰে, তেওঁৰ এটা ধৰ্মপুথি আছে বাইবেল। তেওঁ সেই বাইবেলত হাত দি ক'ব পাৰিব নেকি মই তেওঁক স্পৰ্শ কৰিছো? নিশ্চয় নহয়। ডক্টৰ নুমল মমিন ডাঙৰীয়া মই প্ৰথম 2016 চনত বিধানসভাৰ মজিয়ালত নিৰ্বাচিত হৈ আহিছো আৰু সেই সময়তে ডক্টৰ নুমল ডাঙৰীয়াক মই পাইছো। তেওঁ এজন সুচিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, প্ৰফেচৰো আছিলে। মই জানো তেওঁ এজন খুব ভদ্ৰ, অমায়িক, শান্ত, সৎ। যোৱা 21তো তেওঁ পুনৰ নিৰ্বাচিত হৈ আহিলে, ময়ো নিৰ্বাচিত আহিলো। তেওঁ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল। মই তেওঁক যথেষ্ট শ্ৰদ্ধা ভক্তি কৰোঁ। মোৰ মনত কোনো ধৰণৰ ভিনপৰ নাই। মই তেখেতক ভালকৈ জানো, তেওঁ মোক জানে। আৰু আজি গণতান্ত্ৰিকভাৱে আমি এটা প্ৰতিবাদহে কৰিছিলোঁ। মই থিয় হৈ আছিলোঁ, মোৰ হাতত এটা প্লে কাৰ্ড আছিলে, তাত লিখা আছিলে যে বিধানসভাৰ পবিত্ৰ সদনৰ মৰ্যাদা ৰক্ষা কৰক। এই কথাখিনি মোৰ লিখা আছিলে। মই প্লে কাৰ্ডটো ধৰি লৈ থিয় হৈ আছিলোঁ। সিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যি ঘটনা বিধানসভাৰ মজিয়াত কৰিলে, তাৰ আমাৰ বিধায়িনী দলৰ দলপতিয়ে এখন পত্ৰ দিছিলে যে আজি বিধানসভা আৰম্ভ হোৱাৰ আগতে তাৰ এটা উত্তৰ দিব লাগে। সেই উত্তৰৰ কাৰণে আমি গৈছিলোঁ। আমাক আমাৰ বিধায়িনী দলৰ নেতাই দুটা ভাগত দিলে, এটা উপাধ্যক্ষ যোৱা ৰাস্তাটোত আৰু এটা আমাৰ স্পীকাৰ যোৱা ৰাস্তাটোত। আমি ঠিক ৰৈ আছিলোঁ। ৰৈ থকা অৱস্থাত উপাধ্যক্ষ ডাঙৰীয়া আহি চিধা সোমাই গুচি গ'ল, আমাক এটা ঠেলা মাৰি গুচি গ'ল। গতিকে মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই বা তেওঁক কোনো মই স্পৰ্শ কৰা নাই বা তেওঁৰ লগত কোনো বেয়াকৈ মাতো মতা নাই। আমি এটা কথা কৈছোঁ যে বিধানসভাৰ গৰিমা যাতে ৰক্ষা হয়, বিধানসভাৰ গৰিমা ৰক্ষা কৰে, এই কথাটোৱেই কৈছিলোঁ। কিন্তু খন্তেক পিছতেই বিধানসভা চলি থাকোঁতে হঠাৎ তেওঁ হস্পিটেললৈ যোৱা বুলি ক'লে। কিন্তু আমি যেতিয়া বহিছোঁ, তেওঁ তাত বহি আছে। তেওঁৰ ওচৰতেই মই বহোঁ, বেছি দূৰত নহয়।